পৰীক্ষা লাগিবই অনুজাতি প্ৰতাৰণা নচলিব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। চলিত অসম বাজেটত অনুসূচিত জাতিক কৰা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ প্ৰতিবাদত সচলত অমৰণ অন্নখন। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অসমৰ উদ্যোগত এই অমৰণ অন্নখন কাৰ্যসূচী ৰূপায়ণ। অনুসূচিত জাতি উপ পৰিকল্পনা SC SP আঁচনি পুনৰ প্ৰৱৰ্তন কৰাৰ লগতে অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে অসম চৰকাৰৰ চলিত বাজেটত সংশোধন ঘটাই 5 লাখ কোটি টকা নিৰ্ধাৰণ কৰা বিসংগতিপূৰ্ণ মিছন ভূমিপুত্ৰৰ সংশোধনৰ ব্যৱস্থা কৰি জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা। অনুসূচিত জাতিৰ ছাত্ৰ জলপানীৰ ধন বৃদ্ধি কৰি নিয়মিতভাৱে আদায়ৰ ব্যৱস্থা কৰা। নদ নদী বিল খাল জলাশয় মীন পাম আদি 100% অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা আদি দাবীৰে প্ৰতিবাদীসকলে সাব্যস্ত কৰে প্ৰতিবাদ। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে প্ৰায় 2 বছৰ আন্দোলন কৰি আছিলোঁ আৰু যোৱা 5 ফেব্ৰুৱাৰী তাৰিখত অসম মুখ্যমন্ত্ৰীক আমি সাক্ষাৎ কৰিছোঁ আৰু এইবাৰ যি 10 তাৰিখে বাজেট দাখিল হ'ল এই বাজেটত অসমৰ অনুসূচিত জাতি মানুহৰ উন্নয়নৰ বাবে বিশেষ একো আঁচনি নকৰিলে বৰঞ্চ আমাৰ যিখন SCP SP আঁচনি আছিলে আৰু অনুসূচিত ছাপ্লান এই আঁচনিবোৰ সম্পূৰ্ণ বন্ধ কৰি দিলে, যাৰ ফলত এতিয়া অনুসূচিত জাতিৰ বাবে চৰকাৰৰ ফালৰ পৰা বিশেষ পেকেজ আৰু বিশেষ পুঁজি একো নহ'ল। গতিকে আমি যোৱা 11 তাৰিখে আন্দোলন কৰিছোঁ আৰু অনুসূচিত জাতিৰ সমস্যাবোৰ সমাধান কৰাৰ লগতে আমাৰ মানে বিশেষ পেকেজ 5,000 কোটি টকা বিশেষ পেকেজ দাবী কৰি আজিৰ পৰা আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে আমৰণ অনশন কৰিছোঁ আৰু আমৰণ অনশনত 5জন আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া অংশগ্ৰহণ কৰিছে। বাকী সত্যসকল থাকিব। 5জন বিষয়ববীয়া হ'ল ৰুবুল দাস, মুক্তিনাথ দাস, অমিত প্ৰাণ দাস, অভিজিৎ দাস আৰু ৰেৱ হাজৰিকাই আজিৰ পৰা মৃত্যু পৰ্যন্ত আমি ইয়াত আমৰণ অনশন বহিছোঁ। কাৰণ এইখন চৰকাৰে আমাক ইমান প্ৰতাৰণা কৰিছে, সংবিধানে আমাক অধিকাৰ দিছে, সংবিধানে প্ৰাপ্য দিছে, কিন্তু চৰকাৰখনে প্ৰক্ষণ কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই কৰে প্ৰতাৰক আৰু সম্পূৰ্ণ হিন্দু বৰ্ণবাদী মানুহ, যাৰ কাৰণে সংৰক্ষণ ব্যৱস্থা থকা অনুসূচিত মানুহৰ সমস্যা সমাধান কৰা নাই বুলি আমি ভাবিছোঁ। গতিকে আমি এতিয়া মৃত্যু বাহিৰে আমাৰ একো নাই, আমি প্ৰবঞ্চনা প্ৰতাৰণা লোৱাৰ কৰি আমি মৃত্যু বিচাৰিছোঁ। গতিকে এই মৃত্যুৰ বাবে আমি এতিয়া সাজু হৈ পৰিছোঁ আৰু চলাৰ পৰা আমি আমৰণ নহ'বই। পৰীক্ষা লাগিবই অনুজাতি প্ৰতাৰণা নচলিব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ।